ভাল হৈছে, শিক্ষক শিক্ষয়িত্ৰী ভালকৈ শিকাইছে, ছাৰ বাইদেউসকলৰ কাৰণে অশেষ ধন্যবাদ, ভাল লাগিছে। অধ্যয়ন মানে সেনেকুৱা কৰা নাছিলোঁ, যেতিয়া সময় পাইছিলোঁ সেইমতে পঢ়িছিলোঁ। ভবামতেই হৈছে, আৰু অলপ চেষ্টা কৰিলে পাৰিলোহেঁতেন। আৰু ইয়াৰ শিক্ষা ব্যৱস্থাৰ মোৰ পৰীক্ষাৰ সময়ত ছাৰ বাইদেউসকলে যথেষ্ট সহায় কৰিছে, লগতে মোৰ মা দেউতায়েও, গতিকে তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম। মই বেছি তেনেকুৱাকৈ পঢ়া নাছিলোঁ, ফ্ৰী থাকিলে আৰু যেতিয়া মন যায় পঢ়িছিলোঁ, আৰু মন নবহিলে পঢ়া নাছিলোঁ আৰু। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম, আমাৰ মাজত উপস্থিত আছে। ইয়াৰ পিছত সম্বৰ্ধনা জনাম, আমাৰ মাজত উপস্থিত আছে। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম আমাৰ মাজত আন এগৰাকী কৃতি ছাত্ৰ জিয়াৰুল ইছলামক, আন এগৰাকী কৃতিময় ছাত্ৰী জুৰি দাসক, আমাৰ ইনজামুল আলীক সম্বৰ্ধনা জনাম। আন এগৰাকী কৃতি ছাত্ৰ শাহানুল ইছলাম ভূঞা, চাৰিদুল হুছেইনক সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম। খুব ভাল লাগিছে, আমাৰ অসম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ আমাৰ দ্বিতীয় বছৰৰ আমাৰ যি ফলাফল, সেই ফলাফলে আমি ডিলিজেণ্ট একাডেমীৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আটাই উৎফুল্লিত হৈছে এইকাৰণেই যে যোৱাটো বছৰত আমাৰ 100% আমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে, ঠিক এইবাৰো 100% নম্বৰ লৈ আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ ডিষ্টিংশ্যন নম্বৰ পাইছে, আৰু 4গৰাকী ছাত্ৰ ছাত্ৰী মাত্ৰ 1 নম্বৰৰ কাৰণে ডিষ্টিংশ্যন পাবলৈ সক্ষম নহ'ল, তাৰ কাৰণে আমি খুবেই দুখিত। আৰু 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ, আৰু বাকী 7গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ লৈ আমাৰ একাডেমীত 100% উত্তীৰ্ণ হৈছে। আচলতে সেইটো চৰকাৰে যিটো পদক্ষেপ লৈছে, মই ভাবোঁ নিশ্চিতভাৱে এটা ভাল পদক্ষেপ লৈছে, কিয়নো হয়তো 95% পোৱা ল'ৰা এটাই স্থান পাবলৈ সক্ষম হয়, 94.83% অৰ্থাৎ 1 নম্বৰৰ কাৰণে স্থান নাপায়, গতিকে তেওঁলোকৰ মন কিছু ভাঙি যায়। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীক লৈ যিখিনি আমাৰ উৎফুল্লিত হয়, বাকী ছাত্ৰ ছাত্ৰী কিছু ম্লানিত হয়, যাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ মই খুব ভাল পাইছোঁ। তেওঁলোকৰ খুবেই ভাল লাগিছে এইকাৰণেই যে যিহেতু আমাৰ একাডেমীৰ যি ফলাফল আগৰ পৰাই ভাল, বৰ্তমানো ভাল, আৰু ভৱিষ্যতে তেওঁলোকৰ যে ভাল ফলাফল দেখুৱাব, সেইটো লৈ তেওঁলোকে খুব উৎকণ্ঠিত আৰু উৎফুল্লিত। 78.8% লৈ উত্তীৰ্ণ হৈছোঁ এইখন ডিলিজেণ্ট একাডেমীৰ পৰা। এইখন ডিলিজেণ্ট একাডেমীৰ ছাৰ বাইদেউসকলৰ মোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। এইখন ডিলিজেণ্ট একাডেমীৰ ছাৰসকলে মোৰ কাৰণে যথেষ্টখিনি সহায় কৰিছে মোক। মই কলেজত কিবা বুজি নাপালে মই যদি ছাৰসকলক কৈছোঁ, কিন্তু ছাৰসকলে মোক লগে লগে ছল্ভ কৰি দিছে, মোক যথেষ্ট সহায় কৰিছে মোৰ MD ছাৰে। মই আৰ্থিক অৱস্থাৰ কাৰণে মই পঢ়িব পৰা নাছিলোঁ, এই MD ছাৰে মোক আৰ্থিক অৱস্থাৰে সহায় কৰি মোক এইখন ডিলিজেণ্টত মোৰ আজি ইমান নাম্বাৰ লৈ পাছ কৰাৰ সুযোগ কৰি দিছে MD ছাৰে। মই MD ছাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। মই MD ছাৰৰ ঋণ কেতিয়াও শোধ কৰিব নোৱাৰোঁ। মই এনেই ডক্টৰৰ লাইনত কিবা পঢ়িম বুলি ভাবিছোঁ। মই এনেই ডান্স কৰি ভাল পাওঁ পঢ়াৰ লগত। এইখন ডিলিজেণ্ট একাডেমীৰ পৰা 72% 3খন লেটাৰত উত্তীৰ্ণ হৈছোঁ, ফাৰ্ষ্ট ডিভিজন মাৰ্ক লৈ। আৰু ইয়াৰ শিক্ষা ব্যৱস্থাৰ মোৰ পৰীক্ষাৰ সময়ত ছাৰ বাইদেউসকলে যথেষ্ট সহায় কৰিছে, লগতে মোৰ মা দেউতায়েও, গতিকে তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰ'ম। মই বেছি তেনেকুৱাকৈ পঢ়া নাছিলোঁ, ফ্ৰী থাকিলে আৰু যেতিয়া মন যায় পঢ়িছিলোঁ, আৰু মন নবহিলে পঢ়া নাছিলোঁ আৰু। হয়, পাইছোঁ। মিছিলিজা পাৰভিন, মোৰ ঘৰ দোলাশালত। ভাল হৈছে, শিক্ষক শিক্ষয়িত্ৰী ভালকৈ শিকাইছে, ছাৰ বাইদেউসকলৰ কাৰণে অশেষ ধন্যবাদ, ভাল লাগিছে। অধ্যয়ন মানে সেনেকুৱা কৰা নাছিলোঁ, যেতিয়া সময় পাইছিলোঁ সেইমতে পঢ়িছিলোঁ। ভবামতেই হৈছে, আৰু অলপ চেষ্টা কৰিলে পাৰিলোহেঁতেন। আশা আছে।